আজিকালি মানুহে ধেমালি কম কৰে, ধেমালিৰ চলেৰে অপমানহে বেছি কৰে। বৰ্তমানৰ বাস্তৱতা, ৰাজপ্ৰসাদৰ দৰে ঘৰ কিন্তু পৰিয়াল সৰু, বেংক বেলেঞ্চ প্ৰচুৰ কিন্তু মনত শান্তি নাই। মনত ৰাখিবা, যোন যিমান মিঠাভাষী সত্যবাদী, তেওঁকেই মানুহে সস্তা ভাবি লয়। অতিমাত্ৰা সুখী থকাৰ কথা আৰু অতিমাত্ৰা দুখত থকাৰ কথা কেতিয়াও কাকো নক'বা, কাৰণ সুখত মানুহৰ নজৰ লাগে আৰু দুখত মানুহে নিমখ সানে। সম্পৰ্কত স্বাধীনতা থাকিলে মিছা কোৱাৰ কোনো প্ৰয়োজন নপৰে। দান কৰিবলৈ ধনী হোৱাৰ প্ৰয়োজন নহয়, দান কৰাৰ বাবে সুন্দৰ আৰু পৰিষ্কাৰ এটা মন থকাৰ অতি প্ৰয়োজন। মানুহ যেতিয়া বিপদত পৰে তেতিয়া বুজিব পাৰে যে পৃথিৱীখন কিমান কঠিন আৰু আপোনজন কিমান নিষ্ঠুৰ। যিয়ে তোমাক নুবুজে তুমি হেৰাই গ'লেও তেওঁ তোমাক কেতিয়াও নিবিচাৰিব। কাষত থকা সকলোকে আমি নিজৰ শুভাকাংক্ষী ভাবি লোৱাটো একেবাৰে উচিত নহয়। এই পৃথিৱীত বেইমান মানুহবোৰেই সুখী থাকে, মাথো দুখী তেৱেই থাকে যি মনৰ পৰা ভাল হয়। অৱহেলা কিমান ভয়ানক সেইটো মাথো তেওঁহে বুজে, যিজনে প্ৰিয় মানুহজনৰ ওচৰত অৱহেলিত হৈ থাকে। কাৰোবাক এনেকুৱাকৈ কষ্ট নিদিবা যে তেওঁ ভাতৰ পাততো তোমাৰ কৰণীয়খিনি মনত পেলাই চকুৰ পানী টুকে। মানুহতকৈ তেওঁৰ ছাঁটো ডাঙৰ হ'লে বুজিব সূৰ্য অস্ত হোৱাৰ সময়, আৰু মানুহতকৈ তেওঁৰ অহংকাৰ বাঢ়ি গ'লে বুজিব ধ্বংস হোৱাৰ সময়। হিংসাই মানুহক বহুত তললৈ নমাই দিয়ে, ইমানেই তললৈ নমায় যে তেওঁৰ নিজস্ব মনুষ্যত্ব বুলিবলৈ একোৱেই নাথাকে। যদি ভগৱানে আপোনাক অপেক্ষা কৰায়, তেনেহ'লে আপুনি যি বিচাৰিছিল তাতোতকৈ বেছি পোৱাৰ প্ৰস্তুতি কৰক। পোৱাৰ আগতেই আৰু হেৰুৱাৰ পাছত সকলো বস্তুৱেই মূল্যৱান হৈ পৰে। এই পৃথিৱীত সহজ সৰল চিধা প্ৰকৃতিৰ মানুহবোৰ যেতিয়ালৈকে জীয়াই আছে, তেতিয়ালৈকে চালাক মানুহবোৰ নাখাই মৰিব লগা নহ'ব। সৌন্দৰ্য কেতিয়াও চৰিত্ৰতকৈ দামী হ'ব নোৱাৰে। যদি স্বামী ভাল হয় তেতিয়া নিজকে ভাগ্যৱতী ভাবিবা, কাৰণ সকলো ছোৱালীৰ কপালত ভাল স্বামী নাথাকে। চেহেৰা অবিহনে প্ৰেম নহয় আৰু টকা অবিহনে বন্ধুত্ব নহয়, এইটো কিন্তু সঁচা কথা। স্বাৰ্থৰ অবিহনে কোনোৱেই কাষত নাথাকে। ধৈৰ্য বস্তুটো বহুত তিতা, কিন্তু ইয়াৰ ফল বহুত মিঠা। পৰিয়ালৰ ওচৰত ধৈৰ্য ধৰা মানে ভাল পোৱা, আপোনজনৰ ওচৰত ধৈৰ্য ধৰা মানে সন্মান কৰা, নিজৰ লগত ধৈৰ্য ধৰা মানে আত্মবিশ্বাস, আৰু ঈশ্বৰৰ ওচৰত ধৈৰ্য ধৰা মানে হ'ল বিশ্বাস। নীৰৱ থকা মানে সকলোবোৰ মানি লোৱা নহয়, কিছুমান নীৰৱতা নিজকে ভালে ৰখাৰ বাবেও হয়। আজিকালিৰ ভদ্ৰতাৰ কোনো মূল্য নাই, অকণমান ভাল ব্যৱহাৰ কৰিলেই সকলোৱে দুৰ্বলতা বুলি ভাবে। পৃথিৱীত বাচি থাকিবলৈ হ'লে বহুত সময়ত বহুত মানিব নলগীয়াও মানিব লগা হয়। এনেকুৱা সময়ো আহে যেতিয়া অসীম ভাল পোৱাকো বিসৰ্জন দিব লগা হয়। কোনোবাই যদি মোৰ বেয়া বিচাৰে সেইটো তেওঁৰ কৰ্ম, মই কাৰোৰে বেয়া নিবিচাৰোঁ, এইটো মোৰ ধৰ্ম। মনৰ দূৰত্ব বাঢ়ি গ'লে কাষত বহি থকা আপোনজনকো অচিনাকি যেন লাগে। সন্মান আৰু প্ৰশংসা জোৰ জবৰদস্তি পোৱা নাযায়, এইটো অৰ্জন কৰিব লগা হয়। দায়িত্ব বস্তুটো বহুত অদ্ভুত, যিয়ে পালন কৰে তেওঁ সকলো সময়তে দোষী হয়, আৰু যিয়ে এৰি চলে
তেওঁ মাথো লম্বা লম্বা জ্ঞান দিব জানে। ভৰসাই অকণমান ক্ষতি কৰিব পাৰে, কিন্তু অন্ধবিশ্বাসে আপোনাৰ সকলোবোৰ কাঢ়ি লৈ যাব পাৰে। জীৱনৰ আধা দুখ কষ্ট ভুল মানুহক বিশ্বাস কৰি পোৱা যায়, আৰু আধা দুখ কষ্ট সঠিক মানুহক ভুল বুজি তেওঁক হেৰুৱাত পোৱা যায়। উপকাৰীক সকলোৱে পাহৰি যায়, কিন্তু অপকাৰীক কোনেও নাপাহৰে। বৰ্তমান যুগত সকলোৰে লগতে মিলিজুলি থাকিবলৈ হ'লে অন্যায়ৰ প্ৰতিবাদ কৰিব নোৱাৰিব। হাৰ মানি লোৱাৰ নাম জীৱন নহয়, প্ৰতিদিনে যুদ্ধ কৰি জীয়াই থকাৰ নামেই হ'ল একোটা জীৱন। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব, আৰু কমেণ্টত জনাবলৈ নাপাহৰিব আমাৰ ভিডিঅ'বোৰ কেনে লাগে। এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।